এটা সার্ভিস স্টেশন চালোঁ খহনীয়াৰ কথাও ইত্যাদি চালোঁ এই গোটেইখিনি কথা আজি আমি ইয়াত আজি আলোচনা কৰিলোঁ আৰু এই গোটেই কথাখিনি আলোচনা কৰি আগন্তুক দিনত আমি এটা ৰিপৰ্ট তৈয়াৰী কৰিম তৈয়াৰী কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতে আমি ইয়ালৈ যি আহিছোঁ প্ৰত্যেকজন মন্ত্ৰী ইয়ালৈ আহিব আৰু আমি এই জিলাখনৰ যিখিনি সমবিকাশ হ'ব লাগে সেই গোটেইখিনি কথাই এটা দৃষ্টিভংগীৰে আমাৰ যিখিনি আজি ইয়াত পালোঁ সেই গোটেইখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক ৰিপৰ্ট আকাৰে দিয়াৰ এটা ব্যৱস্থা কৰিম আৰু এই ব্যৱস্থা হোৱাৰ পাছত মুখ্যমন্ত্ৰী মহোদয়ে এটা সিদ্ধান্ত ল'ব আমি সাউথ শালমৰা জিলাখনৰ কি ব্যৱস্থা আমি কৰিব লাগিব আমাৰ ইয়াৰ যিটো ৰাস্তা অহা যোৱা ৰাস্তাটোৰ আজি অৱস্থা আমি দেখিছোঁ যথেষ্ট বেয়া যিহেতু সেইডোখৰ মেঘালয়ত পৰে আমি মেঘালয়ৰ লগত কথা পাতিম নে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতিম এই গোটেইবিলাক কথাই আমি ৰিপৰ্ট আজি বনাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি এইটো ইয়াৰ পৰা গৈ আমি এটা ৰিপৰ্ট দাখিল কৰিম আৰু ইয়াৰ পাছতো পৰ্যায়ক্ৰমে আমাৰ বেলেগ বেলেগ মন্ত্ৰীসকল কেবিনেটৰ তেখেতসকল ইয়ালৈ আহিব অহাৰ পাছত ইয়াত নিশ্চয় তেখেতসকলেও এটা ৰিপৰ্ট দিব এটা সম্যক জ্ঞান আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক দিয়া হ'ব আমাৰ এই জ্ঞানেৰে তেখেতে নিশ্চয় তাৰপাছত এটা সাৰমৰ্ম নিশ্চয় এই জিলাখনৰ প্ৰতি ওলাই আহিব কিমান টাইম লাগিব ছাৰ মোটামুটি এইবিলাক এইখিনিতো বেছি সময় নালাগে অতি 15 আগষ্টৰ ভিতৰত যাবলৈ কৈছে চবকে চব কেইবাজনো আহিলে আপোনালোকে জানে আৰু 2 দিনৰ ভিতৰত আৰু কেইবাজনো মন্ত্ৰী আহিব মই শুনিছোঁ তেখেতসকলো আহক আহিলে এটা কংক্ৰিট ডিচিশ্যন এটা নিশ্চয় জিলাখনৰ কাৰণে এটা সুখবৰ হ'ব বুলি মই ভাবোঁ তেনেকুৱা কোনো কথা নাই স্মাৰ্ট মিটাৰৰ যি ব্যৱস্থা আগত আছে তেনেকৈ বাহল থাকিব ইয়াত আৰু তেনেকুৱা কোনো স্মাৰ্ট মিটাৰ কথা নাই ছাৰ জিলাখনত গৰাখহনীয়া সমস্যাটো সব কথাই সমস্যা আজি মই চাইও আহিছোঁ জিলাখনৰ গৰাখহনীয়া সমস্যা আগতো আছিলে এতিয়াও আছে এতিয়া ছাৰ্ভেও কৰি আছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নাও এখনে আপুনি দেখিছে আজি ছাৰ্ভে কৰি আছে সেইটোও আমি চাই আহিছোঁ যদি সেই ছাৰ্ভেৰ পৰা আমি চৰটো অকণমান ইফাল সিফাল কৰাই দিব পাৰোঁ তেতিয়াহ'লে ইয়াত খহনীয়া দূৰ হ'ব আৰু তাৰ উপৰিও আমি বেগৰ কাম কৰিছোঁ 2 দিনতে মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াও আহিলেও আপুনি তাৰ পৰা এটা সদুত্তৰ পাব বুলি মই ভাবিছোঁ ঠিক আছে থেংক ইউ ছাৰ